অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় অসম দিৱস অৰ্থাৎ চুকাফা দিৱস। আৰম্ভপূৰ্ণ অনুষ্ঠানটোত বৰ অসমৰ নিৰ্মাতাজনক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে। দ্বাদশ শতিকাতে অসমলৈ আহি ৬০০ বছৰীয়া আহোম ৰাজত্বৰ আৰম্ভণি কৰিছিল মহামতী চুকাফাই। লগতে হাত ৰাজ মাৰি এক ৰাজ কৰি অসমীয়াক জাতি হিচাপে গঢ়ি তুলিছিল। সেই সময়ত অসমত থকা জাতি জনগোষ্ঠীসমূহক আপোন কৰি লৈ নিজৰ ভাষা এৰি স্থানীয় ভাষা গ্ৰহণ কৰি এক বৃহৎ জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল মহামতী চুকাফাই। এইবাৰৰ অনুষ্ঠানটোত কেইবাজনো টাই ভাষা সংস্কৃতিৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত অংশ লৈ সাংস্কৃতিক মন্ত্ৰী প্ৰণতি ফুকনে কয়, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তেতিয়াৰ পৰা আৰম্ভ হ'ল যেতিয়া চাউলুং চুকাফাই অসমত ভৰি দিলে। সেই মহান বীৰজন, সেই মহান নেতাজনক আমি কিদৰে স্মৰণ কৰিম? অসমীয়া জাতি গঠন অসমত সেই সময়ত থকা বিভিন্ন ভাষা জাতি জনজাতিসকলৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি যেনেদৰে বৰ অসম সৃষ্টি কৰিছিল তাৰ প্ৰাসংগিকতা আজিও থাকিব আৰু সদায় থাকিব। অৱশ্যে যোৰহাটত নিৰ্মাণ হ'বলগীয়া মহামতী চুকাফা ক্ষেত্ৰ আজিও সম্পূৰ্ণ নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। তাৰোপৰি আহোম যুগৰ বহু ঐতিহাসিক কীৰ্তিচিহ্ন যথোপযুক্তভাৱে সংৰক্ষণ নোহোৱাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰে। অসম দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে টাই সংস্কৃতিৰ গৱেষিকা ডক্টৰ শিখামণি কোঁৱৰ, মহামতী চুকাফাৰ জীৱনী লিখক ডক্টৰ BK গোহাঁই আদি বিজ্ঞ লোকে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।